গোটেই বিশ্বত ভয়ানক ক্লেশৰ সৃষ্টি কৰা খ্ৰীষ্টাৰীৰ শেষ অৱস্থা কি হ'ব? আজিৰে পবিত্ৰ ক্ষণতে আজি মোৰে জীৱন আৰু একো নিবিচাৰো যিছু তোমাৰ অবিহনে আজি মোৰে জীৱন আৰু একো নিবিচাৰো জীবন লভিলো হতাশা নিৰাশাৰ মাজতো জীৱনৰ আশা দেখিলো সেয়েহে কেনেকৈ এৰো যিছু তোমাৰ প্ৰেমতে থাকো সেয়েহে কেনেকৈ এৰো যিছু তোমাৰ প্ৰেমতে থাকো যিছু তোমাৰ অবিহনে আজি মোৰে জীৱন আৰু একো নিবিচাৰো নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েল নামৰ পুস্তকখনৰ 11 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদৰ পৰা 36 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত এই দানিয়েল পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ 37 নম্বৰ পদৰ পৰা 46 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। দানিয়েল পুস্তকৰ 10 নম্বৰ অধ্যায়ৰ পৰা 12 নম্বৰ এই শেষৰ তিনিটা অধ্যায়ক এটা দৰ্শন হিচাপে গণ্য কৰা উচিত। এই দৰ্শনৰ কথাখিনিৰ সম্পৰ্ক অদূৰ ভৱিষ্যত আৰু শেষৰ দিনৰ ইছৰাইল জাতিৰ সৈতে জড়িত। দানিয়েলক জনাই দিয়া হৈছিল ইছৰাইল দেশখনত ৰাজত্ব কৰিবলগীয়া এন্টিঅকাছ এপিফেনেছৰ কথা। দানিয়েলৰ আগত জনাই দিয়াৰ দৰে মিছৰৰ ওপৰত এন্টিঅকাছৰ প্ৰচণ্ড বিজয় সাব্যস্ত কৰি ইছৰাইলৰ ওপৰত শাসন চলাইছিল আৰু ইছৰাইল জাতিয়ে অসীম কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছিল। এন্টিঅকাছ এপিফানেছ নিশ্চিতভাৱে এজন অতি ভয়ানক আৰু ঈশ্বৰক অৱজ্ঞা কৰা ব্যক্তি আছিল, কিন্তু তেওঁ ভৱিষ্যতে আহিবলগীয়া সেই পাপ পুৰুষৰ তুলনাত একোৱেই নহয় বুলি ক'ব পাৰি। এন্টিঅকাছ আছিল ভৱিষ্যতে আহিবলগীয়া সেই খ্ৰীষ্টাৰীৰ এক আগতীয়া ছবি। সেইজন হ'ব এজন ৰাজনৈতিক খ্ৰীষ্টাৰী। তেওঁ ওলাব ৰোমান সাম্ৰাজ্যৰ পৰা আৰু তেওঁ হ'ব এজন অনাইহুদী। ইয়াৰ উপৰিও এজন ধৰ্মীয় খ্ৰীষ্টাৰীও থাকিব যিজনে খ্ৰীষ্টৰ অভিনয় কৰিব, নিজকে খ্ৰীষ্ট বুলি দেখুৱাব আৰু তেওঁ ওলাব ইছৰাইলৰ দেশৰ পৰা। তেওঁ ভেড়াৰ পোছাক পিন্ধি অহা ৰাং কুকুৰৰ নিচিনা হ'ব। সেই খ্ৰীষ্টাৰীয়ে নিজৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰকো গুৰুত্ব নিদিব। তেওঁ য'ৰ পৰা আহিব তেওঁ নিজৰ পিতৃ মাতৃৰ ঈশ্বৰক গুৰুত্ব নিদিব।
দানিয়েলৰ এই ভাৱবাণী পূৰণ কৰিবলৈ দুজন মানুহৰ প্ৰয়োজন হয়। এই প্ৰথমজন সম্ভৱতঃ ৰোমান সাম্ৰাজ্যৰ গ্ৰীক অংশৰ পৰা ওলাই অহা এজন ৰাজনৈতিক শাসক। তেওঁ ইছৰাইলীয়া নহ'ব বুলি অনুমান কৰিব পাৰি। দ্বিতীয়জন হ'ব এজন ধৰ্মীয় নেতা আৰু তেওঁ নিজকে খ্ৰীষ্ট বুলি দেখুৱাব। আমি ধৰি ল'ব পাৰোঁ যে তেওঁ এজন ইছৰাইলীয়া হ'ব। খ্ৰীষ্টাৰীজনে ঈশ্বৰ আৰু খ্ৰীষ্টৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিব। তেওঁ কোনো ধৰণৰ ঈশ্বৰক নামানিব। তেওঁ নিজৰ বাহিৰে সকলো ধৰণৰ সেৱা উপাসনাৰ বিৰোধিতা কৰিব। তেওঁ নিজকে সকলোতকৈ ডাঙৰ বুলি বিবেচনা কৰিব। আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। যোৱা অনুষ্ঠানত আমি এই দানিয়েল পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ 36 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াই নিছিলোঁ। গতিকে আজি আমি 11 নম্বৰ অধ্যায়ৰ বাকী থকা পদকেইটা চাবলৈ ওলাইছোঁ। আপুনি বাৰু আপোনাৰ বাইবেলখন মেলি লৈছেনে? প্ৰিয় শ্ৰোতা, আমি দানিয়েলক স্বৰ্গদূতে জনাই দিয়া ভাৱবাণীৰ বিষয়ে এতিয়া অধ্যয়ন কৰি আছোঁ, নহয় জানো? আমি সেই কথাকেই আজিও চাবলৈ পাম। দানিয়েলক স্বৰ্গদূতে যিবোৰ কথা জনাই দিছিল তাৰে কিছুমান কথা ইতিমধ্যেই ঘটি গ'ল আৰু সেইবোৰ এতিয়া ইতিহাস হ'ল। কিন্তু কিছুমান কথা ভৱিষ্যতে ঘটিবলগীয়া হৈ আছে। সেইবোৰ আমি এতিয়া দেখিবলৈ পাম। এতিয়া আমি পাম ভৱিষ্যতে আহিব লগা সেই ভয়ানক পাপ পুৰুষৰ কথা। বাইবেলৰ পৰা পঢ়ি দিম 36 নম্বৰ পদ, দানিয়েল 11 নম্বৰ অধ্যায় 36 নম্বৰ পদ। ইয়াত আমি এনেদৰে পাওঁ, তাৰ পাছত ৰজাই নিজ ইচ্ছামতে কাৰ্য কৰিব আৰু আটাই দেৱতাবোৰতকৈ নিজকে বৰ জ্ঞানী বুলি অহংকাৰ কৰিব আৰু ঈশ্বৰবিলাকৰো ঈশ্বৰৰ অহিতে বিস্ময়জনক কথা ক'ব আৰু ক্ৰোধ সিদ্ধ নোহোৱালৈকে ভাগ্যৱান হ'ব, কিয়নো যি নিৰূপিত তাকেই কৰা যাব। এই পদৰ পৰা ইতিহাস শেষ হ'ল আৰু ভৱিষ্যৎবাণী আৰম্ভ হ'ল। কথাখিনি এজন জঘন্য পুৰুষৰ পৰা এটা ভয়ানক চৰিত্ৰলৈ আগবাঢ়িল। জুখিব নোৱাৰা এটা সময়ৰ ব্যৱধানৰ মাজত এখন সাঁকোৰ নিচিনাকৈ। এণ্টিঅকাছ এপিফানেছ নিশ্চয় এজন অতি ঘিনলগীয়া স্বভাৱৰ ব্যক্তি আছিল। কিন্তু 36 নম্বৰ পদৰ পৰা 39 নম্বৰ পদলৈকে বৰ্ণনা কৰা ভয়ানক ব্যক্তিজনৰ তুলনাত তেওঁ একোৱেই নহয়। এণ্টিঅকাছ ভৱিষ্যতে আহিবলগীয়া খ্ৰীষ্টাৰীৰ এটা আগতীয়া ৰূপ আছিল আৰু এই শাস্ত্ৰাংশৰ আধাৰতেই আমি ক'ব পাৰোঁ যে সেই আহিবলগীয়া খ্ৰীষ্টাৰীজন ভৌগোলিকভাৱে ৰোমান সাম্ৰাজ্যৰ মাজৰ পৰাই আহিব। এজন ৰাজনৈতিক খ্ৰীষ্টাৰী আহিব আৰু তেওঁৰ কথাই ইয়াত আচলতে বুজোৱা হৈছে। ৰোমান সাম্ৰাজ্যৰ পৰা অভ্যুত্থান হ'ব সেই পৰজাতীয় ব্যক্তিজনৰ। আন এজন খ্ৰীষ্টাৰী হ'ব ধৰ্মীয় খ্ৰীষ্টাৰী। তেওঁ নিজকে খ্ৰীষ্ট বুলি চিনাকি দিব আৰু তেওঁ আহিব ইছৰাইল দেশৰ পৰা। তেওঁ হ'ব ভেড়াৰ বেশত অহা ৰাং কুকুৰৰ নিচিনা। বাইবেলত খ্ৰীষ্টাৰীক বহুতো নাম দিয়া হৈছে। সেই নামবোৰ আমি এনেদৰে পাওঁ: ৰক্তপাতকাৰী আৰু কপটীয়া, দুষ্ট, মৰ্ত্যলোক, বীৰ, শত্ৰু, বৈৰী, জাতিবোৰৰ অধিপতি, দুৰ্জন মানুহ, অচুৰীয়া, বাবিলৰ ৰজা, প্ৰভাতীয় সূৰ্য, নষ্টকাৰী, গজাল, ভয়ানকবিলাকৰ গান, ইছৰাইলৰ দুষ্ট অধিপতি, সৰু সিং, আহিবলগীয়া ৰজা, নিহ মানুহ, নিজ ইচ্ছামতে কাৰ্য কৰা ৰজা, মূৰ্তি পূজক, মেৰ ৰখীয়া, পাপ পুৰুষ ইত্যাদি ইত্যাদি। আমি বাইবেলৰ পৰা কেইটামান পদ পঢ়িম য'ত আমি এই আহিবলগীয়া খ্ৰীষ্টাৰীৰ বিষয়ে উল্লেখ কৰা পঢ়িবলৈ পাম। প্ৰথমতে পঢ়িছোঁ 2 থিছালনিকিয়া 2 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদটো প্ৰথমতে পঢ়িছোঁ। তোমালোকক কোনোৰূপে ভুলাবলৈ কাকো নিদিবা, কিয়নো আগেয়ে সেই ধৰ্ম পৰিত্যাগ উপস্থিত হ'ব আৰু বিনাশৰ পুত্ৰ সেই পাপ পুৰুষ প্ৰকাশিত হ'ব। আকৌ 2 থিছালনিকিয়া 2 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদতেই আমি এনেদৰে পঢ়িবলৈ পাওঁ, গুচিলে সেই অধৰ্মীজন প্ৰকাশিত হ'ব, কিন্তু তাক প্ৰভু যীশুৱে তেওঁৰ মুখৰ ফোঁৰ দ্বাৰাই সংহাৰ কৰিব আৰু তেওঁৰ আগমনৰ আবিৰ্ভাৱৰ দ্বাৰাই লুপ্ত কৰিব। আকৌ এই পাপ পুৰুষক বাইবেলত কোৱা হৈছে খ্ৰীষ্টাৰী বুলি।
সেই বিষয়ে আমি পাওঁ প্ৰকাশিত বাক্য 9 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদত এনেদৰে পঢ়ি দিছোঁ। অগাধ ঠাইৰ দূত সিহঁতৰ ওপৰত ৰজা আছিল। তাৰ নাম ইব্ৰী ভাষাত আবদ্দোন, গ্ৰীক ভাষাত আপুলিয়ন। তাৰপিছত আকৌ সেই প্ৰকাশিত বাক্যৰেই 11 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত আমি এনেদৰে পাওঁ, পাঠ কৰি দিছোঁ। তেওঁবিলাকে যেতিয়া নিজ সাক্ষ্য সমাপ্ত কৰিব, তেতিয়া সেই অগাধ ঠাইৰ পৰা যি পশু উঠি আহিব, সি তেওঁবিলাকে সৈতে যুদ্ধ কৰি তেওঁবিলাকক জয় কৰি বধ কৰিব। আকৌ প্ৰকাশিত বাক্যৰেই 13 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা আমি পাঠ কৰিম। পাছে মই সাগৰৰ পৰা এটা পশুক উঠা দেখিলোঁ। তাৰ 10টা শিং 7টা মূৰ আছিল। তাৰ শিঙত 10টা কিৰীটি আৰু তাৰ মূৰত ঈশ্বৰ নিন্দাসূচক নাম কিছুমান আছিল। বাইবেলত সেই খ্ৰীষ্টাৰীৰ বিভিন্ন নাম। এই খ্ৰীষ্টাৰীক কোৱা হৈছে নিজৰ নামেৰে অহা জনা, ভয়ানক ৰূপৰ ৰজা, ঘিনলগীয়া কাৰ্য কৰোঁতা, ধ্বংস কৰোঁতা ইত্যাদি ইত্যাদি বিভিন্ন নামেৰে। ৰজাই নিজ ইচ্ছামতে কাৰ্য কৰিব। সেই খ্ৰীষ্টাৰী হ'ব নিজৰ খুচিমতে কাম কৰা লোক। কিন্তু আমি জানো প্ৰভু যীশুখ্ৰীষ্ট ইয়াৰ সম্পূৰ্ণ বিপৰীত। প্ৰভু যীশুখ্ৰীষ্টই এই বুলি কৈছিল, আমি পঢ়িবলৈ পাওঁ যোহনে লিখা শুভবাৰ্তা 5 নম্বৰ অধ্যায়ৰ 30 নম্বৰ পদত। তেওঁ কৈছিল, মই নিজৰ পৰা একো কৰিব নোৱাৰোঁ। যেনেকৈ শুনিছোঁ তেনেকৈ সুধবিচাৰ কৰিছোঁ, আৰু মোৰ বিচাৰ ন্যায়, কিয়নো মই নিজ ইচ্ছালৈ নিচিন্তি মোক পঠোৱাজনৰ ইচ্ছালৈহে চিন্তু। নিজকে বৰ জ্ঞানী বুলি অহংকাৰ কৰিব। সেই সৰু শিংটোৱে নিজকে ডাঙৰ শিং বুলি দেখুৱাবলৈ চেষ্টা কৰিব। এই কথাটো কিন্তু প্ৰভু যীশুতকৈ কিমান বেলেগ। পাচনি পৌলে প্ৰভু যীশুৰ বিষয়ে এইদৰে লিখিছিল। ফিলিপিয়া 2 নম্বৰ অধ্যায়ৰ 5 পৰা 8 নম্বৰ পদলৈকে পঢ়িলে আমি এইখিনি কথা পাওঁ। খ্ৰীষ্ট যীশুত যি ভাৱ, সেয়ে তোমালোকতো হওক। তেওঁ ঈশ্বৰৰূপী থাকোঁতে ঈশ্বৰৰ সমান হোৱাকেই কাঢ়ি লোৱা বুলি নামানিলে, কিন্তু নিজকে শূন্য কৰি দাসৰ ৰূপ ধাৰণ কৰি মানুহৰ নিচিনা হ'ল, আৰু আকাৰ প্ৰকাৰত মানুহৰ দৰে হৈ নিজকে সৰু কৰি মৃত্যুলৈকে, এনেকি ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হ'ল। আটাই দেৱতাবোৰতকৈ নিজকে জ্ঞানী বুলি বৰ অহংকাৰ কৰিব। সেই আহিবলগীয়া খ্ৰীষ্টাৰীৰ বিষয়ে পাচনি পৌলে এই বুলি কৈছিল। 2 থিছালনিকিয়া 2 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ। সি বিদ্ৰোহী হৈ সকলো ঈশ্বৰ নামধাৰীতকৈ আৰু পূজ্য পাত্ৰতকৈ নিজকে ওখ কৰে, এনেকি ঈশ্বৰৰ মন্দিৰত বহি নিজকে নিজে ঈশ্বৰ বুলি দেখুৱায়। আকৌ প্ৰকাশিত বাক্য 13 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত আমাক এই বুলি কোৱা হৈছে, পাঠ কৰি দিছোঁ। প্ৰকাশিত বাক্য 13 নম্বৰ অধ্যায় 8 নম্বৰ পদ। তাতে জগত স্থাপনৰ পূৰ্বৰে পৰা হত হোৱা সেই মেৰ পোৱালীৰ জীৱন পুস্তকত যিবিলাকৰ নাম লিখা নাই, পৃথিৱী নিবাসী সেই সকলো লোকে তাক প্ৰণিপাত কৰিব। কাৰোবাৰ যদি কাণ আছে তেওঁ শুনক। অৰ্থাৎ সেই খ্ৰীষ্টাৰীয়ে নিজকে ঈশ্বৰ দেখুৱাব আৰু আনৰ পৰা সেৱা উপাসনা গ্ৰহণ কৰিব। ঈশ্বৰৰ বিৰুদ্ধে নিন্দাসূচক বিদ্ৰোহ প্ৰদৰ্শন কৰা কাৰ্যটোৱে সেই আপোন ময়মত ৰজাজনক মানুহৰ প্ৰকৃত প্ৰতিনিধি বুলি প্ৰকাশ কৰিব। সেই খ্ৰীষ্টাৰীয়ে হৈছে ঈশ্বৰ বিদ্ৰোহৰ চূড়ান্ত ৰূপ। ৰোমিয়া 7 নম্বৰ অধ্যায়ৰ 7 আৰু 8 নম্বৰ পদ দুটা পাঠ কৰি দিব খুজিছোঁ। তাত আমি পাচনি পৌলে এই বুলি কোৱা পঢ়িবলৈ পাওঁ, তেন্তে আমি কি ক'ম? বিধানেই পাপ নে? এনে নহওক। কিন্তু পাপনো কি তাক মই নাজানিছিলোঁ, কেৱল বিধানৰ দ্বাৰাই জানিবলৈ পালোঁ। কিয়নো লোভ নকৰিবা ইয়াকে বিধানে নোকোৱা হ'লে লোভনো কি তাক নাজানিলোহেঁতেন। কিন্তু পাপে চল পাই সেই আজ্ঞাৰ দ্বাৰাই মোৰ অন্তৰত লোভ আদি সকলো অভিলাষ সাধন কৰিলে। কিয়নো বিধানৰ বিনে পাপ মৰা। সেই খ্ৰীষ্টাৰীয়ে হৈছে ঈশ্বৰ বিদ্ৰোহৰ চূড়ান্ত ৰূপ, মানুহৰ পুৰণি প্ৰকৃতিৰ মূৰ্ত প্ৰকাশ। মানুহৰ মাংসিক মনটো সেই খ্ৰীষ্টাৰীলৈকে ঢাল খাব। মানুহে যেতিয়া নিজৰ শাসনকৰ্তা নাইবা নেতা নিৰ্বাচন কৰে, তেতিয়া কেনেকুৱা মানুহকনো নিৰ্বাচন কৰে? সাধাৰণতে নিজে যেনেকুৱা
তেনেকুৱা মানুহেই নিৰ্বাচন কৰে। সেইকাৰণে আজি আমি পৃথিৱীখনত অতি দুখ লগা ধৰণৰ নেতৃত্ব আৰু শাসন লাভ কৰি আছোঁ। জগতখনৰ নেতৃত্ব ভয় লগা বিধৰ, কিন্তু তেনেকুৱা মানুহেই আমি নিৰ্বাচন কৰোঁ। এই দানিয়েল পুস্তকতেই ঈশ্বৰে জনাই দিছে যে তেওঁ অতি ঘিনলগীয়া প্ৰকৃতিৰ মানুহক মানুহৰ ওপৰত শাসনকৰ্তা পাতে। ক্ৰোধ সিদ্ধ নোহোৱালৈকে ভাগ্যৱান হ'ব। সেই স্বেচ্ছাচাৰী ৰজাজন প্ৰথমতে কিছুকালৰ বাবে সফল হ'ব। ঈশ্বৰে দানিয়েলৰ সেই ৭০ সপ্তাহৰ শেষৰ সপ্তাহৰ প্ৰথম ভাগত সেই খ্ৰীষ্টাৰীক এনেদৰে সফল হ'বলৈ এৰি দিব। এতিয়া ৩৭ নম্বৰ পদটো পঢ়ি দিম। আৰু তেওঁ নিজ পূৰ্বপুৰুষবিলাকৰ দেৱতাবোৰক নামানিব আৰু তিৰোতা মানুহৰ প্ৰিয়া দেৱীক নাইবা কোনো দেৱতাকো নামানিব, কিয়নো তেওঁ নিজকে সকলোতকৈ বৰ বুলি জ্ঞান কৰিব। তেওঁ নিজ পূৰ্বপুৰুষবিলাকৰ দেৱতাবোৰক নামানিব। এই উক্তিটোৰ কাৰণেই বহুতে ধৰি লয় যে সেই খ্ৰীষ্টাৰী হ'ব এজন ইছৰাইলীয়া লোক, কিন্তু তেওঁ আন ধৰণৰ লোকো হ'ব পাৰে। তেওঁ য'ৰে পৰাই নাহক কিয়, তেওঁ তেওঁৰ পূৰ্বপুৰুষসকলৰ দেৱ দেৱীক নামানিব। এনেকুৱা অনেক ব্যক্তিৰ উদাহৰণ আমি আজি পাই থাকোঁ। বাপেক অতি ধাৰ্মিক, কিন্তু পুতেকে একেবাৰে গুৰু গোসাঁই নামানে। আমি এই কথা ইতিমধ্যেই কৈছোঁ যে খ্ৰীষ্টাৰীৰ গোটেইখিনি কথা ফলিয়াব দুজন ব্যক্তিৰ যোগেদি, আৰু সেই দুয়োজনৰ কথা আমি প্ৰকাশিত বাক্য ১৩ নম্বৰ অধ্যায়ত পঢ়িবলৈ পাওঁ। প্ৰথমজন হৈছে এজন ৰাজনৈতিক শাসক, আৰু তেওঁ আহিব প্ৰাচীন ৰোমান সাম্ৰাজ্যৰ অঞ্চলৰ পৰা, খুব সম্ভৱ গ্ৰীক অঞ্চলৰ পৰা। তেওঁ আচলতে ইছৰাইলীয় লোক হোৱাৰ কোনো প্ৰয়োজন নাই। আনহাতে যি দ্বিতীয়টো পশু অৰ্থাৎ দ্বিতীয়জন খ্ৰীষ্টাৰী ওলাব, তেওঁ হ'ব এজন ধৰ্মীয় নেতা। তেওঁ খ্ৰীষ্টৰ নিচিনা হৈ দেখুৱাব। আমি ভাবোঁ তেওঁ হয়তো এজন ইছৰাইলীয় লোকেই হ'ব। তিৰোতাবিলাকৰ প্ৰিয়া দেৱীক নামানিব। ইয়াত আচলতে ইছৰাইলীয় মহিলাই মচীহৰ মাতৃ হ'বলৈ ইচ্ছা কৰা কথাটো বুজোৱা হৈছে। প্ৰভু যীশুক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰা হ'ব, আৰু প্ৰভু যীশু শত্ৰুৰ নিচিনাহে হৈ পৰিব তেওঁলোকৰ কাৰণে। খ্ৰীষ্টাৰীয়ে প্ৰভু যীশু আৰু পিতৃ ঈশ্বৰৰ বিৰুদ্ধে এটা বিদ্ৰোহৰ নেতৃত্ব দিব। কোনো দেৱতাক নামানিব, অৰ্থাৎ সেই খ্ৰীষ্টাৰীয়ে সকলো ধৰণৰ ধৰ্ম ব্যৱস্থা আৰু উপাসনা পদ্ধতিত বাধা দিব, আৰু কেৱল নিজকহে উপাস্য দেৱতা হিচাপে দেখুৱাব। সকলো ধৰ্ম এক বুলি তেওঁ শিকাব, আৰু সেই মতবাদত তেওঁ জোৰ দিব, আৰু তেওঁ নিজেই সেই একমাত্ৰ ধৰ্ম বুলি দেখুৱাব। এখন জগত, গতিকে এটা ধৰ্ম, এয়েই হ'ব তেওঁৰ মতবাদ, আৰু তেওঁ নিজেই হ'ব সেই ধৰ্ম। তেওঁ নিজকে সকলোতকৈ বৰ বুলি জ্ঞান কৰিব, অৰ্থাৎ সেই স্বেচ্ছাচাৰীজনৰ মনৰ সকলো গৰ্ব কাৰ্যত প্ৰকাশ পাব। তেওঁৰ একমাত্ৰ আকাংক্ষা হ'ব নিজকে সকলোতকৈ বৰ বুলি দেখুওৱা। এয়া হৈছে ভৱিষ্যতে আহিবলগীয়া মহাক্লেশৰ শেষ সময়খিনিৰ এখন ভয় লগা ছবি। সেই সময়ত সেই পশুৰ চাব নোহোৱাকৈ কোনো মানুহেই ৰেষ্টুৰাত একাপ চাহ খাব নোৱাৰিব, ৰেল বা বাছৰ এটা টিকেট কাটিব নোৱাৰিব। সেয়া হ'ব সম্পূৰ্ণ একনায়কত্ববাদী শাসন। এই বিষয়ে আমি প্ৰকাশিত বাক্য ১৩ নম্বৰ অধ্যায়ৰ ১৫ পৰা ১৭ নম্বৰ পদলৈকে পঢ়িলে বুজি পাওঁ যে কেনেকুৱা এটা দিন আহি আছে। ৩৮ নম্বৰ পদ পাঠ কৰি দিম। কিন্তু দুৰ্গ দেৱতাৰ ঠাইত তেওঁ দুৰ্গ দেৱতাক সন্মান কৰিব। নিজৰ পূৰ্বপুৰুষবিলাকে নজনা দেৱতা এজনক সোণ, ৰূপ, মণি আৰু মনোহৰ বস্তুৰে সন্মান কৰিব। দুৰ্গ দেৱতা, সেই খ্ৰীষ্টাৰীয়ে দুৰ্গ দেৱতাক সন্মান কৰিব, যিজনৰ হাতত এই জগতৰ ৰাজ্যবোৰ আছে। তেওঁনো কোন? আমি জানো যে শয়তানে যীশুক এই জগতৰ ৰাজ্যবোৰ দিম বুলি লোভ দেখুৱাইছিল, আৰু আমাৰ প্ৰভু যীশুৱে সেইটো প্ৰত্যাখ্যান কৰিছিল। গতিকে আমি এইটোও বুজি পাওঁ যে এই প্ৰলোভন দি প্ৰস্তাৱ আগবঢ়াবৰ অধিকাৰ একমাত্ৰ শয়তানৰহে আছে। খ্ৰীষ্টাৰীয়ে শয়তানৰ সেই প্ৰস্তাৱ গ্ৰহণ কৰিব আৰু গোটেই জগতৰ একনায়কত্ববাদী শাসক হৈ পৰিব। আমাক ২ থিছালনিকিয়া ২ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ পদ আৰু প্ৰকাশিত বাক্য ১৩ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ পদত এই বুলি জনোৱা হৈছে যে খ্ৰীষ্টাৰীয়ে মানুহৰ সেৱা পূজা গ্ৰহণ কৰিব, আৰু সেই সময়ত জগতখনক শয়তানৰ সেৱা আৰাধনা কৰিবলৈ বাধ্য কৰাব। জগতৰ সকলোবোৰ ৰাজ্য খ্ৰীষ্টাৰীৰ অধীন হ'ব, আৰু সেয়া হ'ব
প্ৰকৃত অৰ্থত একনায়কত্ববাদী বিশ্ব শাসন। 39 পদ। আৰু তেওঁ বিজাতীয় দেৱতা এজনৰ সাহায্যত অতি দৃঢ় দুৰ্গবোৰৰ বিৰুদ্ধে কাৰ্য কৰিব। যিমান লোকে তেওঁৰ অধীনতা স্বীকাৰ কৰিব, সেই সকলোকে তেওঁ অতি সন্মান কৰিব আৰু অনেকৰ ওপৰত ৰাজপদ দিব আৰু বঁটাস্বৰূপে মাটি ভাগ কৰি দিব। এয়া হ'ব ছয়তানৰ সময়। ছয়তানে এই সময়খিনি বিশেষভাৱে ব্যৱহাৰ কৰিব, কাৰণ ছয়তানে হাতত সময় কম থকা বুলি জানিব। আৰু সেই সময়ত ছয়তানৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ প্ৰধান আহিলা হ'ব খ্ৰীষ্টাৰী। অনেক লোকৰ ওপৰত খ্ৰীষ্টাৰীয়ে প্ৰভুত্ব চলাব আৰু নিজৰ খুচিমতে কাম কৰিব। খ্ৰীষ্টাৰীয়ে হ'ব একনায়কত্ববাদী শাসনৰ চূড়ান্ত ৰূপ। সেই খ্ৰীষ্টাৰীয়ে আন কোনো দেৱ দেৱীক নামানিব, নিজকে ঈশ্বৰ বুলিহে দেখুৱাব, অৰ্থাৎ সকলো ধৰণৰ ধৰ্ম ব্যৱস্থাৰ বিৰোধিতা কৰিব। খ্ৰীষ্টাৰীয়ে কেৱল ছয়তানকহে মানিব। মুঠতে খ্ৰীষ্টাৰীয়ে ছয়তানৰ ইচ্ছামতে সম্পূৰ্ণ একনায়কত্ববাদী শাসন চলাব। এতিয়া আমি পাঠ কৰি দিব খুজিছোঁ 40 নম্বৰ পদটো। 40 নম্বৰ পদ ইয়াত আমি এনেদৰে পাওঁ। পাছে শেষকালত দক্ষিণ দেশৰ ৰজাই তেওঁৰ লগত যুদ্ধ কৰিব আৰু উত্তৰ দেশৰ ৰজাই ৰথ, অশ্বাৰোহী আৰু অনেক জাহাজেৰে সৈতে বাঁহমাৰলি বতাহৰ দৰে তেওঁৰ বিৰুদ্ধে আহিব আৰু নানা দেশত সোমাই প্লাৱন কৰি মাজেদি ওলাই যাব। অৰ্থাৎ ইয়াত কি কোৱা হৈছে বাৰু? দক্ষিণৰ ৰজা মানে ইছৰাইল দেশৰ দক্ষিণ পিনে থকা ৰজা, অৰ্থাৎ মিছৰ দেশৰ ৰজা। আৰু উত্তৰৰ ৰজা মানে বৰ্তমানৰ ইছৰাইল দেশৰ উত্তৰে থকা আটাইতকৈ শক্তিশালী ৰাজ্যখনৰ কথা বুজোৱা হৈছে। সেই উত্তৰৰ ৰাজ্যখননো কি, বা ভৱিষ্যতে সেই উত্তৰৰ ৰাজ্যখননো কি হ'ব, সেই কথা আমি সহজে অনুমান কৰি ল'ব পাৰোঁ। তাৰ পাছত পাঠ কৰি দিব খুজিছোঁ 41 নম্বৰ পদ। তেওঁ দেশৰত্নতো সোমাব আৰু অনেক দেশ পৰাজিত হ'ব, কিন্তু ইদুম, মোৱাব আৰু অম্মোনৰ সন্তানবিলাকৰ প্ৰধান ভাগ তেওঁৰ হাতৰ পৰা ৰক্ষা পাব। অৰ্থাৎ ভৱিষ্যতে আহিবলগীয়া সেই পাপ পুৰুষ, সেই খ্ৰীষ্টাৰীয়ে দেশৰত্ন অৰ্থাৎ পেলেষ্টাইন দেশতো সোমাবহি, কিন্তু তেওঁ ইদুম, মোৱাব আৰু অম্মোনৰ সন্তানবিলাকৰ পৰা সমস্যাত পৰিব। এওঁলোক কোন বাৰু? এওঁলোকেই হৈছে আজিৰ আৰৱ লোক। ইয়াৰ পিছত আমি পাঠ কৰি দিম 42 নম্বৰ পদ। তেওঁ নানা দেশৰ ওপৰত হাত দিব আৰু মিছৰ দেশ ৰক্ষা নাপাব। অৰ্থাৎ দক্ষিণৰ ৰজা অৰ্থাৎ মিছৰৰ ৰজাই সেই খ্ৰীষ্টাৰীৰ হাতত পৰাস্ত হ'ব। সেই মিছৰৰ ৰজাই খ্ৰীষ্টাৰীৰ বশ্যতা স্বীকাৰ কৰিব। তাৰপিছত আমি পাঠ কৰি দিম 43 নম্বৰ পদ। ইয়াত আমি এনেদৰে পঢ়িবলৈ পাওঁ, আৰু সাঁচি থোৱা সোণ, ৰূপ আদি মিছৰীয়াবিলাকৰ আটাই বহুমূল্য বস্তুৰ ওপৰত তেওঁৰ ক্ষমতা চলিব। লুবিয়া আৰু কুচিয়াবিলাক তেওঁৰ খোজে খোজে যাব। সেই খ্ৰীষ্টাৰী, সেই পাপ পুৰুষ গোটেই পৃথিৱীৰ অৰ্থব্যৱস্থাৰ ওপৰত নিয়ন্ত্ৰণ চলোৱা লোক হ'ব। লিবিয়া আৰু ইথিওপিয়াই তেওঁৰ লগ ল'ব। এতিয়া 44 নম্বৰ পদটো পাঠ কৰি দিম। কিন্তু পূব আৰু উত্তৰৰ পৰা অহা সংবাদে তেওঁৰ মনত দুখ দিব। তাতে তেওঁ বিনষ্ট কৰিবলৈ আৰু অনেকক নিঃশেষে সংহাৰ কৰিবলৈ মহাক্ৰোধেৰে যাত্ৰা কৰিব। ইয়াত বাৰু কি কথা বুজোৱা হৈছে? পূব আৰু উত্তৰৰ পৰা অহা সংবাদে তেওঁৰ মনত দুখ দিব। পূব আৰু উত্তৰৰ পৰা অহা সংবাদ মানে সেই পেলেষ্টাইন দেশৰ পূব আৰু উত্তৰৰ পিনে থকা দেশসমূহৰ অগাধ জনসমুদ্ৰৰ পৰা অহা সংবাদ। অৰ্থাৎ সেই পিনৰ পৰা এক বিশাল সৈন্যবাহিনী আহিব
আৰু তেতিয়া সেই খ্ৰীষ্টাৰী বিপদত পৰিব। শেষ মহাযুদ্ধ আৰ্মাগেডনৰ সূত্ৰপাত হ'ব। 45 নম্বৰ পদ, সমুদ্ৰ আৰু পবিত্ৰ গিৰিৰত্নৰ মাজ ঠাইত তেওঁ নিজৰ ৰাজতম্বু তৰিব। তথাপি তেওঁৰ অন্ত উপস্থিত হ'ব, তেওঁক সহায় কৰোতা কোনো নহ'ব। সমুদ্ৰ মানে কি বাৰু? সমুদ্ৰ মানে ইয়াত ভূমধ্য সাগৰক বুজোৱা হৈছে। আৰু পবিত্ৰ গিৰিৰত্ন মানেনো কি? পবিত্ৰ গিৰিৰত্ন মানে ইয়াত জেৰুজালেমক বুজোৱা হৈছে। অৰ্থাৎ আমি এই কথা বুজি পাওঁ যে সেই সময়ত সেই খ্ৰীষ্টাৰীয়ে ভূমধ্য সাগৰ আৰু জেৰুজালেমৰ মাজত তেওঁৰ মুখ্য কাৰ্যালয় স্থাপন কৰিব বিশ্বজয়ৰ বাবে। কিন্তু তেওঁ সেই মুখ্য কাৰ্যালয়ৰ পৰা শাসন কাৰ্য চলাবলৈ নাপাব, বৰং তেওঁ প্ৰভু যীশুৰ হাতত ধ্বংসহে হ'ব। কাৰণ প্ৰভু যীশু আকৌ আহিব প্ৰবল প্ৰতাপেৰে আৰু সকলো বিদ্ৰোহ তেওঁ দমন কৰিব। এই পৃথিৱীখন অধাৰ্মিকতাই গ্ৰাস কৰিবলৈ চেষ্টা চলাব যদিও প্ৰভু যীশু আহি সেই সকলো দমন কৰিব আৰু তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিব। তেতিয়া এই পৃথিৱীখনে প্ৰকৃত অৰ্থত অন্যায় অধৰ্মৰ পৰা মুক্তি পাব। সেই দিনটোলৈ আপুনি বাৰু আগ্ৰহেৰে অপেক্ষা কৰি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। মিছৰ আৰু দক্ষিণৰ ৰজাই সেই খ্ৰীষ্টাৰীৰ ওচৰত নতশিৰ হ'ব। এই পৃথিৱীৰ ধন সম্পত্তিৰ ওপৰত তেওঁৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব। সেই সময়ত তেওঁ বিশ্বৰ সমগ্ৰ বিত্ত বজাৰ নিয়ন্ত্ৰণ কৰিব। আফ্ৰিকাৰ ওপৰত তেওঁৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব। কিন্তু পূব দিশৰ পৰা অহা লাখ লাখ লোকৰ দলে তেওঁক অশান্তি দিব। তাৰ পৰা আৰ্মাগেডনৰ যুদ্ধলৈ এক বৃহৎ সৈন্যবাহিনী আহিব আৰু এই জগত শাসকজন অশান্তি পাব। সেই সময়ত জগতৰ বাবে কোনো আশা নাথাকিব আৰু নিশ্চিতভাৱে ঈশ্বৰৰ লোকসকলৰ বাবে কোনো আশা নাথাকিব, একমাত্ৰ ঈশ্বৰৰ বাহিৰে। সেই সময়ত সেই খ্ৰীষ্টাৰীয়ে ভূমধ্য সাগৰ আৰু জেৰুজালেমৰ মাজত বিশ্ব বিজয়ৰ বাবে নিজৰ মুখ্য কাৰ্যালয় স্থাপন কৰিব। কিন্তু তাৰ পৰা তেওঁ শাসন কৰাৰ পৰিৱৰ্তে প্ৰভু যীশু খ্ৰীষ্টৰ ব্যক্তিগত প্ৰত্যাৱৰ্তনৰ দ্বাৰা তেওঁ তাত ধ্বংসপ্ৰাপ্তহে হ'ব। এনেদৰে খ্ৰীষ্টৰ আগমনতহে সেই মন্দতাৰ ওৰ পৰিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটোক ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময়ৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ এই সময়তে প্ৰভু তোমাৰ যি পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ, এই বাক্য যাতে আমি মনত ৰাখি সেইমতে যাতে চলিব পাৰিম তেনে আশীৰ্বাদ কৰিবা। আৰু বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তেওঁলোকৰ হয়তো মনত অনেক চিন্তা, অনেক ভাৱনা, হয়তো প্ৰভু কোনোবাই কিবা পৰীক্ষাৰ বাবে প্ৰভু তেওঁলোকে প্ৰস্তুতি চলাই আছে, হয়তো প্ৰভু কোনোবা ৰোগাগ্ৰস্ত অৱস্থাত প্ৰভু হস্পিটেলত ভৰ্তি হৈ আছে। সকলো তোমাৰ হাতত সমৰ্পণ কৰিছোঁ প্ৰভু। তেওঁলোকৰ সকলো চিন্তাৰ ভাৰ তুমি লোৱা আৰু তেওঁলোকে যি যি চিন্তাত প্ৰভু আছে তাৰ পৰা প্ৰভু তেওঁলোকক তুমি মুক্ত কৰিবা আৰু তেওঁলোকে আনন্দ মনেৰে সৈতে যাতে তোমাৰ চৰণত ওচৰ চাপিব পাৰে তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, হাতুৰি। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে ধৰ্মীয় খ্ৰীষ্টাৰী কোনটো জাতিৰ পৰা আহিব? অপশ্যন এ অচুৰীয়া, অপশ্যন বি পৰজাতি, অপশ্যন চি ইজৰাইল, অপশ্যন ডি কনানিয়া। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।